মূল সমস্যাটো হ'ল তেওঁলোকে কেঁচা পাতৰ দাম উচিত মূল্য অন্য ঠাইত যি ধৰণে অসমত পাইছে আমাৰ গহপুৰৰ আমাৰ খেতিয়ক সমাজখনে এতিয়াও পোৱা নাই। আপোনালোকৰে দলৰে মন্ত্ৰী বিধায়কে মানে বটলি ফেক্টৰীবিলাকৰ মালিক হয়, বিশেষকৈ পদ্ম হাজৰিকা ডাঙৰীয়া আৰু ৰঞ্জিত দত্ত ডাঙৰীয়া। তেওঁলোকে আমাৰ গহপুৰৰ ক্ষুদ্ৰ চাহ খেতিয়ক সমাজৰ চাহপাতবোৰ উচিত দাম দিব নিবিচাৰে। আপুনি মনে মিলা মানুহবিলাকক সাৰ্কুল অফিচাৰ বনাইছে, মনে বিচৰা মানুহবিলাকক আপোনাৰ মতে কাম কৰা মানুহবিলাকক আপুনি সাৰ্কুল অফিচবিলাকত বিষয়া হিচাপে নিয়োগ কৰিছে। আজি আমি সংবাদমেল মূলতঃ 10টা বিষয়বস্তুক লৈ পেলাই আহ্বান কৰিছোঁ। আমাৰ স্থানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়াক আমি তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ আগতেই এইখিনি সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁক আহ্বান জনোৱাৰ উদ্দেশ্যৰে আজি আমি প্ৰেছ মিটখন অনুষ্ঠিত কৰিছোঁ। গহপুৰৰ কৃষি অৰ্থনীতি বুলি ক'লে অন্যতম কৃষি অৰ্থনীতিটো হ'ল চাহ খেতি। আমাৰ গহপুৰৰ পশ্চিম অঞ্চলৰ প্ৰায় 7খন পঞ্চায়তত আমাৰ চাহ খেতিয়কসকল আছে। মূল সমস্যাটো হ'ল তেওঁলোকে কেঁচা পাতৰ দাম উচিত মূল্য অন্য ঠাইত যি ধৰণে অসমত পাইছে আমাৰ গহপুৰৰ আমাৰ খেতিয়ক সমাজখনে এতিয়াও পোৱা নাই। আপোনালোক জানি আচৰিত হ'ব, এইবাৰ তেওঁলোকে 12 টকাত চাহপাত পাৰ কেজি তেওঁলোকে বিকিবলগীয়া হৈছে, যিটো সময়ত অসমৰ অন্যান্য প্ৰান্তত 25-30 টকাকেও খেতিয়কসকলে পাইছে। গতিকে উৎপল বৰা ডাঙৰীয়াক আমি আজিৰ এই সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছোঁ, আপুনি বিধানসভাত বিষয়বস্তুটো উপস্থাপন কৰক আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিষয়টো অৱগত কৰক, যাতেই যেন ইয়াত থকা বটলি ফেক্টৰীবিলাকে চাহপাতটো উচিত মূল্যত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সমাজখনৰ পৰা কিনে। আপোনালোকৰে দলৰে মন্ত্ৰী বিধায়কে মানে বটলি ফেক্টৰীবিলাকৰ মালিক হয়, বিশেষকৈ পদ্ম হাজৰিকা ডাঙৰীয়া আৰু ৰঞ্জিত দত্ত ডাঙৰীয়া। তেওঁলোকে আমাৰ গহপুৰৰ ক্ষুদ্ৰ চাহ খেতিয়ক সমাজৰ চাহপাতবোৰ উচিত দাম দিব নিবিচাৰে। দ্বিতীয় আহ্বানটো হ'ল বিধায়ক ডাঙৰীয়াই অতি সোনকালে গহপুৰ নগৰত তেওঁৰ নিজা এটা কাৰ্যালয়ৰ ব্যৱস্থা কৰক। তেওঁক লগ ধৰিবলৈ বিশেষকৈ পশ্চিম অঞ্চলৰ আমাৰ ভোটাৰ সমাজে, দক্ষিণ পশ্চিম অঞ্চলৰ সমাজখনে তেওঁক লগ পাবলৈ গোটেই দিনটো সময় দিবলগীয়া হয় আৰু 2-3 হাজাৰ টকাকৈ খৰচ কৰি পেলাই তেওঁক লগ কৰিবলৈ যাবলগীয়া হয়। তেতুনবাৰী পঞ্চায়তৰ যোগীবাৰী অঞ্চল কিমান দূৰত আছে। ঠিক তেনেকৈ গমিৰি অঞ্চলৰ মানুহবিলাক, বালিগাঁও অঞ্চলৰ মানুহবিলাক, ঠিক তেনেকৈ আমাৰ এই দাসপাৰা, বৰুৱা পথাৰ, আমাৰ এই মেল বজাৰ অঞ্চলৰ তুতে চাপৰি, গোপালজানি, দাঁতকলা আদি অঞ্চলৰ, বৰতামুলী, লুগুল্টি অঞ্চলৰ মানুহবিলাক আহি আপোনাক লগ ধৰিবলৈ গোটেই দিনটো আপোনাৰ কাৰণে সময় দিবলগীয়া হয় আৰু হাজাৰ হাজাৰ টকা খৰচ কৰিবলগীয়া হয়। 3 নম্বৰ কথাটো হ'ল আমাৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি, বিশেষকৈ ৱাৰ্ড মেম্বাৰ আৰু কাউন্সিলাৰবিলাক, AP মেম্বাৰবিলাক, আজি নিৰ্বাচিত হোৱা তেওঁলোকৰ 8টা মাহ হ'ল, তেওঁলোকে কিন্তু কাম পোৱা নাই। কাম কৰিবলৈ তেওঁলোকক আপুনি সুযোগ দিয়া নাই বুলি আমি গম পাইছোঁ। 4 নম্বৰ কথাটো হ'ল গহপুৰ অঞ্চলৰ বহু মানুহে আজিৰ তাৰিখত মাটিৰ পট্টাৰ কাৰণে আবেদন কৰিছে, কিন্তু তেওঁলোকে পট্টা পোৱা নাই। এই কথাটো আমি আগৰ পৰাই কৈ আহিছোঁ, আপোনাক আজিও কৈছোঁ। বসুন্ধৰা 1 ফেইল হৈছে, বসুন্ধৰা 2 ফেইল হৈছে আৰু বসুন্ধৰা 3টো বহু মানুহৰ আবেদন ৰিজেক্ট কৰিছে। ইয়াত আৰু এটা কথা আপোনাক আমি অৱগত কৰিব বিচাৰিছোঁ, হয়তো আপুনি জানেও বিধায়ক ডাঙৰীয়াই, যে বসুন্ধৰা 2ৰ জৰিয়তে আমাৰ ভূমিপুত্ৰ জনজাতিসকলক 50 বিঘাকৈ মাটি দিয়াৰ ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আইনৰ জৰিয়তে সুবিধাখিনি কৰি দিছিলে। কিন্তু বসুন্ধৰা 2ৰ জৰিয়তে গহপুৰ সমষ্টিবাসী জনজাতি সমাজখনে 50 বিঘাটো বাদেই দিয়ক, 5 কঠাকৈ মাটি পাবলৈ সুযোগখন আপুনি নিদিলে। যিহেতু আপুনি সাব ডিভিজনেল লেণ্ড এডভাইজাৰী কমিটিৰ এজন চেয়াৰমেন হয়, আপোনাৰ বিৰুদ্ধে অভিযোগ আছে, আপুনি মনে মিলা মানুহবিলাকক সাৰ্কুল অফিচাৰ বনাইছে, মনে বিচৰা মানুহবিলাকক, আপোনাৰ মতে কাম কৰা মানুহবিলাকক আপুনি সাৰ্কুল অফিচবিলাকত বিষয়া হিচাপে নিয়োগ কৰিছে। গতিকে তাত আমাৰ বেয়া পাবলগীয়া একো নাই। কিন্তু আপুনি এই যে বসুন্ধৰা 1, 2, 3ৰ জৰিয়তে মাটি দিব পৰা নাই, যাতেই যেন আপোনাৰ কাৰ্যকাল শেষ হোৱাৰ আগে আগে আপুনি সকলোকে মাটি দিয়াৰ ব্যৱস্থাটো কৰক, এইখিনি আমাৰ আহ্বান আছে। আৰু বিশেষকৈ আমাৰ গোৰ্খা জনগোষ্ঠীটোৱে গোপচাৰ অঞ্চলৰ মাটিত বেছি সংখ্যকে বসবাস কৰি আছে। আমি জানিব পাৰিছোঁ এই চৰকাৰখনে
বিশেষকৈ বিশ্বনাথ জিলা প্ৰশাসনে যোৱা 28 ডিচেম্বৰ তাৰিখে বিশ্বনাথ সমষ্টিৰ ভিতৰতে গোপচাৰ মাটি এবেকশ্যন কৰি পেলাই মানুহবিলাকক তাৰ পৰা খেদি পঠিয়াইছে। গতিকে আমাৰ আজিৰ তাৰিখত গোপচাৰ মাটিত থকা বিশেষকৈ আমাৰ গোৰ্খা জনগোষ্ঠীটোৱে অনিশ্চয়তাত আছে, তেওঁলোককো খেদিব নেকি? গতিকে তেওঁলোকৰ এই ভয় শংকাটো যাতে নাইকিয়া কৰক, আপুনি গোপচাৰ মাটিত থকা আমাৰ গোৰ্খা জনগোষ্ঠীবিলাকক, অন্যান্য জনগোষ্ঠীবিলাকক মাটি পট্টাৰ দিয়াৰ ব্যৱস্থাটো আপুনি কাৰ্যকাল শেষ হোৱাৰ আগতে কৰক, এইখিনিও আপোনাক আহ্বান জনাইছোঁ। 5 নম্বৰ আহ্বানটো হ'ল কাজিৰঙা হস্ত সংযোজনৰ জৰিয়তে যিহেতু অসম চৰকাৰে 3,52,500 বিঘা মাটি কাজিৰঙা কৰ্তৃপক্ষক দিবলৈ সিদ্ধান্ত লৈছে, এই সিদ্ধান্তটো বাতিল কৰিবৰ কাৰণে আপুনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি সোনকালে ক'ব লাগে, আৰু এই আপোনাৰ কাৰ্যকাল শেষ হোৱাৰ আগতে আপুনি কাজিৰঙা হস্ত সংযোজনৰ জৰিয়তে অসম চৰকাৰে 3,52,500 বিঘা মাটি দিব বিচৰা যি সিদ্ধান্ত, এই সিদ্ধান্তটো বাতিল কৰাৰ কাৰণে আপুনি উদ্যোগ ল'ব লাগে। কাৰণ যদি 3,52,500 বিঘা মাটি দিয়ে, তেতিয়াহ'লে আপুনি চাওক কল্যাণপুৰ অঞ্চলৰ পঞ্চায়তৰ দক্ষিণ অঞ্চল, আমতলা পঞ্চায়তৰ দক্ষিণ অঞ্চল, গমিৰি পঞ্চায়তৰ একাংশ অঞ্চল আৰু আমাৰ এই বাকৰি পঞ্চায়তৰ দক্ষিণ অঞ্চলটো লগতে মিচিং অধ্যুষিত 5খন পঞ্চায়তৰ সমগ্ৰ দক্ষিণ অঞ্চলটো কাজিৰঙাই লৈ ল'ব ভৱিষ্যতে। মোৰ আহ্বানটো হ'ল, আমাৰ বিধায়ক ডাঙৰীয়াই এই কথাটো হয়তো জানে যে গহপুৰৰ দক্ষিণ অঞ্চলটো গৰাখহনীয়াৰ কাৰণে প্ৰতি বছৰে ভূমি, মাটি, অন্যান্য সম্পত্তিবোৰ হেৰুৱাবলগীয়া হোৱাত তেওঁলোকে অঘৰীৰ নিচিনাকৈ বিভিন্ন ঠাইলৈ সদায় নতুনকৈ তেওঁলোকে যাবলগীয়া হয়, আৰু এইবোৰ অঞ্চলৰ পৰা মাটি পট্টা নোপোৱাৰ কাৰণে বা অন্যান্য বিভিন্ন কাৰণত চৰকাৰে তেওঁলোকক এভেকশ্যন কৰি খেদি পঠিয়াইছে, যাৰ কাৰণে তেওঁলোকে আজিৰ তাৰিখত অঘৰীৰ নিচিনাকৈ আছে। গতিকে আপুনি পিছলা সুবনশ্ৰীমুখ পঞ্চায়তৰ দাগ চাপৰি অঞ্চলত কমেও 4-5 কিলোমিটাৰ মান আধুনিক যিটো জিঅ'টিউব মথাউৰি নিৰ্মাণেৰে গহপুৰৰ দক্ষিণ অঞ্চলৰ গৰাখহনীয়া আৰু বানপানী সমস্যাটো স্থায়ী সমাধানৰ কাৰণে অতি কমেও 150-200 কোটি টকাৰ পইচা আনি পেলাই আপুনি জিঅ'টিউব মথাউৰি নিৰ্মাণৰ কাৰণে বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াক কথাটো অৱগত কৰক। নম্বৰ আমাৰ আহ্বানটো হ'ল, আপুনি জানেই আমাৰ গহপুৰখনৰ যুৱ সমাজ এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাটো হ'ল নিবনুৱা সমস্যা। নিবনুৱা সমস্যাটো সমাধান কৰিবৰ কাৰণে সকলোকেতো আপুনি চাকৰি দিব নোৱাৰে বা চৰকাৰে দিব নোৱাৰে। গতিকে আপুনি চৰকাৰী ঠিকাবোৰ আমাৰ যুৱ সমাজখনক দিবলৈ চেষ্টা কৰক। আপুনি নিশ্চয়কৈ পাৰিব, যিহেতু আপুনি আমাৰ জনপ্ৰতিনিধি। আপুনি অকলে ঠিকাবোৰ কৰি JCB ডাম্পাৰবোৰ অকলে কিনাৰ ব্যৱস্থা কৰাতকৈ আপুনি আমাৰ ইয়াৰে যুৱ সমাজখনক ঠিকা দিয়াৰ ব্যৱস্থা কৰক, যাতে যেন তেওঁলোকেও পৰিয়াল পোহপাল কৰিব পাৰে, পৰিয়াল চলাব পাৰে, তেওঁলোকৰো এখন দুখনকৈ যাতে ডাম্পাৰ হওক, JCB হওক, এই কথাটো চিন্তা কৰি আপুনি যুৱ সমাজখনক চৰকাৰী ঠিকা দিয়াৰ ব্যৱস্থা কৰক। আপুনি অসম দৰ্শনৰ যিবোৰ আঁচনি, এই আঁচনিবোৰ যাতে যেন সকলো অঞ্চলত, সকলো ঠাইতে আৰু সকলো জাতি জনগোষ্ঠীৰ মাজত সমানে বিতৰণৰ ব্যৱস্থা কৰক। মই এটা কথা আপোনাক আজিৰ এই সংবাদমেলৰ জৰিয়তে জনাব বিচাৰিছোঁ, আমাৰ বেংগলী সমাজৰ একাংশই, আমাৰ SC সমাজৰ একাংশই, আমাৰ মিচিং সমাজৰ একাংশই, আমাৰ এই বড়ো সমাজৰ, আমাৰ গোৰ্খা সমাজৰ কিছুমানে ক'বলৈ আৰম্ভ কৰিছে যে আমাক অসম দৰ্শন আঁচনিৰ পইচাবোৰ কমকৈ দিয়ে। গতিকে আমি আপোনাক দুটামান উদাহৰণ দিব বিচাৰিছোঁ। সোণাপুৰ পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ডৰ যিটো গোৰ্খা মন্দিৰ আৰু আদিবাসী মন্দিৰ, এইবোৰ মন্দিৰত কোনো পইচা এতিয়ালৈকে আপুনি দিয়াৰ ব্যৱস্থা কৰা নাই। মই এটা উদাহৰণহে আপোনাক দিছোঁ। 9 নম্বৰ আহ্বানটো হ'ল, বিধায়ক ডাঙৰীয়া, আপুনি সদায় কৈয়ে থাকে বা বহুত মানুহে ভাবেও, আপোনাৰ অন্ধভক্তসকলেও কয় যে প্ৰতিটো পঞ্চায়তত আমি পকা ৰাস্তা বনাইছোঁ বুলি কয়। মই আপোনাক এইকাৰণে আহ্বান জনাইছোঁ, আপুনি বনাইছে 2-এটা, কিন্তু য'ত য'ত বনোৱা নাই আপুনি প্ৰতিটো ৱাৰ্ডত পকা ৰাস্তা বনোৱাৰ ব্যৱস্থাটো কৰক। আজি মই আপোনাক কেইটামান উদাহৰণ দিব বিচাৰিছোঁ। আপুনি দক্ষিণ অঞ্চলৰ বৰতামুলী পঞ্চায়তৰ 10খন ৱাৰ্ডৰ এখনো ৱাৰ্ডত এটাও পকা ৰাস্তা এতিয়ালৈকে আপুনি বনোৱা নাই যোৱা 10 বছৰত। 10খন ৱাৰ্ডৰ এখনো ৱাৰ্ডত এখনো আপুনি পকী ৰাস্তা বনাব নোৱাৰিলে যোৱা 10 বছৰত। আপোনাক এইকাৰণে আহ্বান জনাইছোঁ, য'ত য'ত আপুনি পকা ৰাস্তা বনাব পৰা নাই, এইবোৰ ৰাস্তা আপুনি বনাবলৈ চেষ্টা কৰক। ঠিক তেনেকৈ আপুনি বাকৰি দলনি পঞ্চায়তৰ আপুনি জকাপৰা, আখৈপুটা, খাৱৈমাৰী গোটেই অঞ্চলটোত এতিয়াও ৰাস্তা নাই।
গতিকে এইবোৰ ৰাস্তা আপুনি বনাবলৈ চেষ্টা কৰক। আপোনাৰ টাউনৰ একেবাৰে ওচৰত চত্ৰংগুৰি পঞ্চায়তৰ কথাই কওক আপুনি, জয়পুৰৰ আমাৰ এই SC সমাজ, আমাৰ অনুসূচিত জনজাতি সমাজে থকা যিবোৰ বৃহৎ অঞ্চল, তাত পকা ৰাস্তা এটাও নাই। দক্ষিণ জয়পুৰ অঞ্চলত আমাৰ বেংগলী সমাজখনে যিটো ধৰণে সমস্যাৰ সন্মুখীন হৈ আছে, এটাও পকা ৰাস্তা নাই। আৰু 10 নম্বৰ আহ্বানটো হ'ল বিধায়ক ডাঙৰীয়ালৈ, সমষ্টি ভিত্তিত স্থানীয় অৰ্থনৈতিক নীতি তৈয়াৰেৰে গহপুৰৰ প্ৰতি ঘৰৰ মানুহক কৰ্মসংস্থাপনৰ জৰিয়তে গহপুৰখনক নিবনুৱা মুক্ত এখন সমষ্টি হিচাপে গঢ়ি তুলিবৰ কাৰণে আপুনি চেষ্টা কৰক। কেইটামান আপোনাক উদাহৰণ আমি আগতেও দি আহিছোঁ, এতিয়াও দিব বিচাৰিছোঁ। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে আমাৰ গোৰ্খা সমাজখন, ইয়াৰ লগত তেওঁলোকৰ যি লাইভলিহুড কালচাৰ হিচাপে ইয়াত জড়িত হৈ আছে তেওঁলোক। ঠিক তেনেকৈ ফিচাৰী ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আমাৰ ইয়াত SC আমাৰ সমাজখন আছে, বিশেষকৈ অনুসূচিত জাতি সম্প্ৰদায়ৰ মানুহ যথেষ্ট আছে, তেওঁলোকে মৎস্যজীৱী। তেওঁলোকৰ লগত আলোচনা কৰি কেনেকৈ আমি মৎস্যজীৱীসকলক ফিচাৰী ইণ্ডাষ্ট্ৰীৰ জৰিয়তে উপকৃত কৰিব পাৰোঁ, তেনেধৰণৰ অৰ্থনৈতিক চিন্তা এটা আপুনি কৰক। ঠিক তেনেকৈ দক্ষিণ অঞ্চলত সৰিয়হ, মাহ খেতি, ধান খেতি হয়, এইবোৰ অঞ্চলত যাতে যেন সৰিয়হ, মাহ, ধান খেতিবোৰ বৈজ্ঞানিক পদ্ধতিৰে কৰি পেলাই আৰু লগতে এইবিলাকৰ সৰু সৰু ইণ্ডাষ্ট্ৰী গঢ়ি তুলিবৰ কাৰণে আপুনি চেষ্টা কৰক। আৰু আমাৰ উত্তৰ অঞ্চলৰ ভোট জলকীয়া খেতিয়ক, ধান খেতিয়কসকলক আপুনি উৎসাহিত কৰিবৰ কাৰণে যিখিনি কৃষি বিভাগৰ আঁচনি আছে, এইখিনি বাস্তৱসন্মত ৰূপায়ণৰ কাৰণে আপুনি ব্যৱস্থা কৰক। আজি আমাৰ সংবাদমেলৰ জৰিয়তে আমি 10টা বিষয়ত বিধায়ক ডাঙৰীয়াক আমি আহ্বান জনালোঁ। এতিয়া 11 নম্বৰ আহ্বানটো হ'ল বিশেষকৈ আমাৰ গহপুৰৰ সাংবাদিক বন্ধুসকলক, সমাজকৰ্মীসকলক, বুদ্ধিজীৱীসকলক, সমাজ সচেতন ব্যক্তিসকলক, যুৱ সমাজক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত, জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত জড়িত থকা আমাৰ নেতৃত্ববৃন্দক, আপোনালোকেও বিধায়ক ডাঙৰীয়াক আমি আহ্বান জনা বিষয়বস্তুটোৰ ওপৰত বা বিষয়বস্তুবিলাকৰ প্ৰতি আপোনালোকে বিধায়ক ডাঙৰীয়াক আহ্বান জনাওক,